যে মোৰ কাৰণে এই প্ৰশিক্ষণটো খুব লাভজনক হৈছে। 2022 চনৰ 19 ডিচেম্বৰত IIT 5দিনীয়া আৱাসিক প্ৰশিক্ষণ লৈছিলোঁ। তাৰ তুলনাত বহুত বেছি কথা ইয়াত শিকিব পাৰিছোঁ। তাৰ কাৰণে সমল ব্যক্তিসকলৰ লগতে আৰু এই গোটেইখিনি পৰিচালনা কৰা যি আমাৰ সমগ্ৰ শিক্ষাৰ বিষয়ববীয়া আছে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ কাৰণে প্ৰশিক্ষণটো খুবেই প্ৰয়োজন আছিল। যদিও মই IIT 5দিনীয়া প্ৰশিক্ষণ লৈছিলোঁ, মই সেইদিনা VC ছাৰৰ আগতো কৈছিলোঁ কথাটো হ'ল যে মই ব্যক্তিগতভাৱে মই শিক্ষকতাৰ উপৰিও কুমাৰ বসন্ত আছাম নামৰ 2,77,000 ছাবস্ক্ৰাইবাৰ থকা এটা পৰিয়ালৰ সৈতে জড়িত। সেই ইউটিউব চেনেলত শিক্ষা বিভাগৰ বিভিন্ন ইনফৰ্মেশ্যন দিয়াৰ কাৰণে মোক আচলতে অধিক জ্ঞানৰ খুব প্ৰয়োজন আছিল। আৰু মই এবাৰ সিদ্ধান্ত লৈছোঁ যে যিহেতু মই ইয়াত বহুতখিনি শিকিব পাৰিছোঁ আৰু যিমান আমাক শিকাইছে আচলতে আমাৰ বয়সৰ কাৰণে হয়তো সিমানখিনি আমি ল'ব পৰা নাই। মই যিমান পাৰি চেষ্টা কৰিছোঁ শিকিবলৈ। গতিকে বিদ্যালয়ত গৈ আগতকৈ অধিক জোচত বেছি আগ্ৰহেৰে বিদ্যালয়ত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম বুলি এটা সংকল্প লৈছোঁ আৰু মই বাকীসকল শিক্ষাগুৰুকো আহ্বান জনাইছোঁ। আৰু মই এইখিনিকে ভাবোঁ যে যেনেকৈ আমাৰ মোবাইলটো আমি প্ৰত্যেকে ব্যৱহাৰ কৰোঁ, মাজে মাজে আমি ছফ্টৱেৰ আপডেট কৰি থাকিব লাগে, তেনেকৈ প্ৰশিক্ষণটো খুব প্ৰয়োজন, শিক্ষক প্ৰশিক্ষণ। আৰু তাৰ লগতে যেনেকৈ আমি প্লে ষ্ট'ৰৰ এপবিলাক আমি প্ৰায় ডেইলিয়ে আপডেট কৰি থাকিব লাগে, তেনেকৈ আমি ডেইলি পঢ়া শুনা কৰি থাকিব লাগে। আৰু নহ'লে আমি আচলতে শিক্ষকৰ যিটো দায়িত্ব সেইটো পালন কৰিব নোৱাৰিম। এতিয়া মই ব্যক্তিগত অনুভৱটো ক'লোঁ। তাৰ পৰৱৰ্তী সময়ত মই ক'ম এই শিক্ষক প্ৰশিক্ষণত আৰু কি সংযোগ কৰিব পাৰি। মোৰ ব্যক্তিগত মতামত সেইটো হৈছে যে আমাৰ ছায়েন্স টিচাৰসকলে সাধাৰণতে বিভিন্ন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং লৈ থাকিবলগীয়া হয়, বা আমি জিলা পৰ্যায়তে হওক বা আমাৰ ৰাজ্যিক পৰ্যায়তে হওক। কিন্তু আৰ্টছৰ শিক্ষকসকলক তেনেধৰণৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং দিয়া নহয়। ফলত আমাৰ বিদ্যালয়খনত কেৱল ছায়েন্স মেথছৰ টিচাৰ দুজনেই বা সেই নিৰ্দিষ্ট বিষয়ৰ শিক্ষককেইজনে আগবঢ়াই নিব নোৱাৰিব। কাৰণ বিজ্ঞান জানিবলৈ হ'লে ভাষাও প্ৰয়োজন, ইংৰাজী অসমীয়া সকলোৰে গোটেই দৰকাৰ। গতিকে মই ভাবোঁ যে আৰ্টছৰ শিক্ষকসকলকো এনেধৰণৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিঙৰ খুব প্ৰয়োজন আৰু মই সমগ্ৰ শিক্ষাৰ নিৰ্দিষ্ট বিষয়ববীয়াসকলক তাৰ বাবে আহ্বান জনাওঁ। তাৰপিছত দ্বিতীয় কথা এটা কওঁ, মই এইটো 5টা কথাই ক'ম মূলতঃ। এটা কথা হৈছে যে মই যিখিনি অনুভৱ কৰিছোঁ, এই লাঞ্চৰ পিছত যিটো ক্লাছ হয়, সেই ক্লাছত আমাৰ বহু শিক্ষক অকণমান ভাগৰুৱা হৈ যায়। গতিকে অলপ পৰীক্ষামূলক আমাৰ যিবিলাক এক্সপেৰিমেণ্টৰ ক্লাছ আছিলে, সেই ক্লাছবিলাক লাঞ্চৰ পিছতেই দি দিলে অন্ততঃ আমাৰ দেউৰী ছাৰৰ দৰে যেনেকুৱা ক্লাছ মনোগ্ৰাহী, কাৰোবাৰ টোপনি আহে যদিও টোপনিটো ভাগি যাব। গতিকে সেইটো মই দিয়াটো ভাল হ'ব বুলি ভাবোঁ। তাৰপাছত মই আৰু এটা কথা অনুভৱ কৰোঁ, আমাৰ সমল ব্যক্তিসকলে ইমানেই দৰকাৰী কথাবোৰ শিকাইছে যে আমি গোটেইখিনি কথা আমাৰ মনত ৰাখিব আমি হয়তো পৰা নাই। গতিকে হয়তো ডিব্ৰুগড় ৱেবছাইটতে হওক তেনেধৰণৰ কিবা টিচাৰ ট্ৰেইনিঙৰ কিবা এটা আমাৰ যদি পাৰ্টছ এটা থাকে, আমি ঘৰলৈ গৈ যদি সেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যিবিলাক PPT দেখুৱাইছিলে সেইখিনি যদি আমি ডাউনলোড কৰি পেলাই বিদ্যালয়ত ব্যৱহাৰ কৰিব পাৰোঁ, এনে এটা কৰিলে ভাল হ'ব। কাৰণ ইমানবোৰ দৰকাৰী কথা আমি সিমানখিনিতো লিখিও ৰাখিব পৰা নাই, মনতো ৰাখিব পৰা নাই। বয়সৰ কথা যিটো ইমানটো ক্ষমতা হেৰুৱাইছোঁ, মই তেনেকুৱা এটা আহ্বান জনাইছোঁ যে এই কথাখিনি আমি পাব পৰাকৈ কিবা ৱেবছাইটতে হওক, কিবা পুস্তিকাৰ আকাৰে হওক, যিকোনো প্ৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব। তাৰপিছত 4 নম্বৰ মই অনুভৱটো কৈছোঁ সেই প্ৰশিক্ষণৰ সম্পৰ্কত, যে মই এনে শিক্ষকো দেখিছোঁ এই প্ৰশিক্ষণত যে অৱসৰ হ'বলৈ মাত্ৰ এটা বছৰহে বাকী আছে। তেনেধৰণৰ শিক্ষকক প্ৰশিক্ষণ দি, যিহেতু এই গোটেই প্ৰশিক্ষণত যথেষ্ট টকা পইচা চৰকাৰে খৰচ কৰিছে, গতিকে সিমান ফলপ্ৰসূ নহ'ব। আৰু আমাৰ বাস্তৱত দেখিছোঁ আমি নিজৰ জিলাবিলাকত এনেকুৱা বহুত জুনিয়ৰ টিচাৰ থাকি গৈছে, তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ পোৱাই নাই। গতিকে মই সমগ্ৰ শিক্ষাক বিশেষভাৱে কওঁ যাতে অলপ কম বয়সৰ সকলক অধিক পৰিমাণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰক, যাতে তেওঁলোকে বিদ্যালয়ত সেইখিনি বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু অৱসৰলৈ এবছৰ 2 বছৰ থকাসকলক বৰ বেছি ফলপ্ৰসূ নহ'ব বুলি মই ভাবোঁ নিজাকৈ। তাৰপিছত মই নেক্সট ষ্টেপত এটা কথা কওঁ যে শিক্ষকসকলৰ প্ৰতি মই এটা আহ্বান জনাওঁ
মই কাকো পৰামৰ্শ দিয়াৰ মোৰ সিমানকণ জ্ঞান নাই। মই আহ্বান এটা জনাব বিচাৰোঁ। মই ব্যক্তিগতভাৱে যিহেতু শিক্ষক আৰু বহুতো ইউটিউবৰ মাধ্যমেৰে মই বহু কথা কৈ থাকোঁ, গতিকে মই এইখিনিতে দুটা কথা মনত পেলাইছোঁ যে এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে শিক্ষকসকল মানুহ গঢ়াৰ প্ৰকৃত শিল্পী, আৰু APJ আব্দুল কালামে সেই একে সুৰতে এটা কথা কৈছিল যে শিক্ষকসকল সমাজ গঢ়াৰ মূল স্তম্ভ। কিন্তু আমি শিক্ষক সমাজ বহু ক্ষেত্ৰত আমি মানে পথপ্ৰদৰ্শক হ'ব পৰা নাই নেকি অনুভৱ হয়। মই আহ্বান জনাওঁ যে আমি অকল ছাত্ৰ ছাত্ৰীখিনি উচ্ছৃংখল বুলি কৈ গালি পাৰি থাকিলে নহ'ব। আমি নিজেই অকণমান আহ্বান জনাওঁ, নিজেই আদৰ্শৱান হৈ বিদ্যালয়খনত কিবা এটা কৰিব পাৰি নেকি। আমি যদি ধপাত জাতীয় সামগ্ৰী ব্যৱহাৰ নকৰোঁ, ছাত্ৰ ছাত্ৰীয়ে তেতিয়াহে নকৰিব। ভজন মহম্মদেতো নিজেই মিঠাই এৰিহে লোকৰ ভাগ দিছিলে। আমি যদি নিজেই চাদা খাওঁ, নিজেই যদি শিখৰ খাওঁ, নিজেই যদি গুটখা খাওঁ, নিজেই আৰু ৰাগিয়াল বস্তু খাওঁ, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবোৰ ভাল হ'ব ক'ৰ পৰা। আৰু এখন বিদ্যালয়ত মই ভাবোঁ ছায়েন্স টিচাৰবিলাক শৰীৰৰ হৃদপিণ্ডৰ দৰে এটা গুৰুত্বপূৰ্ণ অংগ। বিভিন্ন কাম কাজত ছায়েন্স টিচাৰসকলে খুব গুৰুত্বপূৰ্ণ ভূমিকা লয়। মই ভাবোঁ বাকীখিনি কথা নকওঁৱেই, কিন্তু ছায়েন্স টিচাৰসকল যদি প্ৰত্যেকেই আদৰ্শৱান ব্যক্তি হ'বলৈ চেষ্টা কৰে, বিদ্যালয়খন ভাল হ'ব, সমাজখন ভাল হ'ব, নিজৰ পৰিয়ালটো ভাল হ'ব, দেশখন ভাল হ'ব। এই কথাটো মই মাত্ৰ এটা মানে উনুকিয়াইছোঁ। আৰু মই ব্যক্তিগতভাৱে জীৱনত কেতিয়াও মই নিচাৰ জাতীয় বস্তুৰ পৰা আঁতৰত থকাৰ কাৰণে মই স্কুলতো একদম দৃঢ়তাৰে মই ল'ৰা ছোৱালীক কওঁ যে মই এই বয়সলৈকে কাহানিও জীৱনত তাজপাত চুই পোৱা নাই, চাদা চুই পোৱা নাই, চিগাৰেট চুই পোৱা নাই, মদ খাই পোৱা নাই, চিনি নাপাওঁ শিখৰ। তোমালোকে ইমান কম বয়সত কিয় নষ্ট হৈছে?